নমস্কাৰ সকলোকে। আজি মই আহিলোঁ অৰুণাচল প্ৰদেশৰ নামচাই জিলাত। ইয়াতে আছে আপোনাৰ গল্ডেন পাকোডা আৰু ধুনীয়া এটা পৰিৱেশৰ মাজত আছে। ভাল লাগিছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াতে পাৰ পাৰ্চন 20 টকাকৈ টিকেট কাটি আমি গেটত সোমাই আহিলোঁ। সোমাই আহি কিনি চালোঁ, বহুত ধুনীয়া লাগিছে। আৰু সেইফালে আগত মোৰ লগৰ কেইজন গৈ আছে। ইয়াতে দোকান এখন আছে, ইয়াতে সোমাই চাওঁ এতিয়া কি আছে চাই লওঁ এবাৰ। আপোনালোকে বহুতে ইয়ালৈ আহিছে চাগে, হ'লেও মোৰ ভিডিঅ'ৰ জৰিয়তে আকৌ এবাৰ স্মৃতিবোৰ ৰোমন্থন কৰকচোন। ইয়াতে সোমাই আহি চালোঁ, ইয়াতে বহুত ধৰণৰ কাপোৰ আছে আৰু কিছুমান পুতলা আছে। পুতলাবিলাক বহুত ভাল লাগিছে, আপোনালোকে দেখিবলৈ পাইছে। গল্ডেন পাকোডাটো হৈছে বাৰ্মিজ ষ্টাইলত বনোৱা এটা বুদ্ধিষ্ট টেম্পল হয় আৰু ইয়াক 2010 চনত জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হৈছিল। দোকানৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি আগলৈকে গৈ থাকোঁ। সেইফালে আগত মোৰ লগৰ কেইজন গৈ আছে। ইয়াত থকা গছ গছনি আৰু ফুলবোৰে সঁচাকৈ গল্ডেন পাকোডাক বহুত ধুনীয়া কৰি পেলাইছে। আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া লাগিছে গছ গছনিবোৰ, আৰু ইয়াৰ পৰিৱেশবোৰ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে চাফ চিকুণকৈ। আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা প্ৰায় ইয়ালৈকে আপোনাৰ 115 পৰা 125 কিলোমিটাৰমান হ'ব। আচলতে আমি ডিব্ৰুগড়ৰ পৰা সন্ধিয়া 5টা মানৰ পৰা ওলাই আহিছোঁ। সেইকাৰণে আমি ৰাতিত নামচাইত থাকিবলগীয়া হ'ল। আজি ৰাতিপুৱাকৈ নামচাইৰ পৰা ইয়ালৈকে আহিছোঁ। এতিয়া প্ৰায় দুপৰীয়া আপোনাৰ 11টামান বাজিছে আৰু বিভিন্ন জেগাৰ পৰাও মানুহ আহিছে চাবলৈ। আপোনালোকে যদি অহা নাই ইয়ালৈকে আহিব পাৰে, বহুত ভাল লাগে। ইয়াতে গল্ডেন পাকোডাৰ উপৰিও আৰু কিছুমান সৰু সৰু মন্দিৰ আছে আৰু এইটোৱে হৈছে মেইন গল্ডেন পাকোডা। ইয়াৰ ভিতৰত আছে ভগৱান বুদ্ধৰ সোণালী ৰঙৰ এক ব্ৰঞ্জৰ মূৰ্তি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।